নমস্কাৰ, মই মনালিছা গগৈ। অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সময় সাপেক্ষে নিজৰ বক্তব্য সলনি কৰাটো এক প্ৰকাৰ পৰম্পৰাগত তেওঁৰ নিয়মৰ দৰে। মানে মানুহজনৰ ব্যক্তিত্ব গোটেইখিনিতে এইখিনি কথাই প্ৰকাশ পায় যে তেওঁ এতিয়া কোৱা কথাটো হয়তো পিছ মুহূৰ্ততে তেওঁ সলনি কৰি দিব পাৰে। আচলতে তেওঁৰ এইটো গুণ নে দুখ সেইটো কোনেও আজিলৈকে তাৰ ওপৰত গৱেষণা কৰি কোনো সঠিক উত্তৰ পোৱা নাই। আপোনালোকে জানি আচৰিত হ'ব। প্ৰথম মই আপোনালোকক এটা ভিডিঅ' দেখাওঁ। আজি আপোনালোকে চাওক, কটন কলেজৰ সন্মুখত গৰুৰ মাংস থৈ গ'ল। গৰুৰ মাংসটো ঈদত কোনোবাই খাব পাৰে, বাট ইট কেনট বি ৱেপনাইজড এগেইনষ্ট আদাৰ পিপল। কিমান সমালোচনা আপোনালোকে দেখিছে। এইটোতো ৱেপনাইজ কৰি পেলালে নহয়। আজি কি হৈছে, কালি মই সত্ৰৰ ৰিপৰ্ট দিওঁতে মই কৈ আছিলোঁ 10 ঘৰ হিন্দু মানুহ হ'ল, 2 ঘৰ মুছলমান মানুহ আহিলে। আমাৰ অসমত কি আছিল আগতে, যেতিয়া হিন্দু মানুহৰ মাজত মুছলমান মানুহ থাকে, মুছলমান মানুহজনে একদম সাৱধানতাৰে যে যাতে ওচৰৰ হিন্দু মানুহখিনিয়ে কষ্ট নাপায়। আমাৰ এইটো পৰম্পৰা, আৰু সেইকাৰণে মই অসমীয়া মুছলিম মানুহখিনিক মোক ভোট দিয়ক নিদিয়ক সদায় মই সন্মান সহকাৰে কথা কওঁ। লুকাব ক'ৰবাত যদি কিবা গৰু মাংসৰ কথাও আহিছে, তাতে নহয়, বন্ধু বান্ধৱৰ ঘৰত গৈ য'ত ওচৰত হিন্দু নাই তাতে গৈ খাবগৈ। আজিকালি নিয়মটো কি, খাই পেলাই বস্তুটোত পেলাই দিব যাতে লাহে লাহে হিন্দু মানুহখিনি তাৰ পৰা আঁতৰি যাব খোজে। ইট হেজ বিকাম ৱেপন। এইটোক কয় যে ৱেপনাইজিং বিফ। কটন কলেজ জ্ঞান আৰু শিক্ষা, তাতে কিমান সন্মানৰ এখন কলেজ, তাৰ সন্মুখত গৰু মাংস পেলোৱাটো না আজি কটনত প্ৰতিবাদ হৈছে নে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ। 2 দিন পিছত কোনোবাই ক'ব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস। যদি চিকেন খাব পাৰে গৰু মাংসও খাব পাৰিব। সেইটোকে কৈছোঁ যে এই কথাবিলাক যে অসমত হৈছে, ইয়াক প্ৰতিবাদ কৰিব পৰা স্পষ্টভাৱে কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে। এই ভিডিঅ'টো মুখ্যমন্ত্ৰীগৰাকীয়ে সিদিনা কেবিনেট অনুষ্ঠিত কৰাৰ পাছত এই সংবাদমেলখন সম্বোধন কৰিছিল। তাত দুফালে তেওঁৰ খুব ঘনিষ্ঠ দুগৰাকী ব্যক্তি, এগৰাকী মন্ত্ৰী, এগৰাকী প্ৰাক্তন সাংসদ তথা মন্ত্ৰী আছিল। তেওঁক ৰাখি তেওঁ ক'লে যে অসমত এতিয়া খুব বেয়া দিন চলি আছে, খুব বেয়া সময় চলি আছে। এই সময়টো যিটো সময় চলি আছে, এই সময়ত আচলতে কটন কলেজৰ দৰে জেগাত, কটন কলেজ য'ত আছে সেই কটন কলেজত এতিয়া আহি কটন কলেজৰ ওচৰত বা হোষ্টেলৰ ওচৰত নিষিদ্ধ গো মাংস কোনোবাই ৰাখি গৈছে। এইটো সঁচাকৈয়ে কোনো কাৰণত গ্ৰহণীয় নহয়। আৰু এই পৰম্পৰাটো অব্যাহত থাকিলে অসমলৈ খুব বেয়া দিন আহিব। আৰু ইয়াত এটা শক্তিয়ে ক্ৰিয়া কৰি আছে বুলি তেওঁ কয়। সেই সংবাদমেলখনৰ বক্তব্যটো আপোনালোকে ইতিমধ্যে শুনিলে। তাত তেওঁ কৈছে যে আপোনালোকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কোনোবাই শুনিছে জানো। এতিয়ালৈকে সেই ঘটনাটো গুৱাহাটীৰ পাণবজাৰত অৱস্থিত কটনৰ হোষ্টেলত ছাত্ৰাবাসৰ সন্মুখত এই ঘটনা সংঘটিত হৈ গ'ল, কিন্তু কোনেও প্ৰতিবাদ নকৰিলে। মুখ্যমন্ত্ৰী সেই কথাটোত বেয়া লাগিছে আৰু তেওঁ ক'লে যে আমিও একো কৰিব পৰা নাই, সেইকাৰণেও তেওঁ বেয়া লাগিছে। গতিকে তেওঁ ক'লে যে এই যে যিটো পৰম্পৰা আৰম্ভ হৈছে, ই এক ৱেপন হিচাপে ইউজ হৈছে। ৱেপন মানে আমি সকলোৱে জানো এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ হৈছে। আৰু অস্ত্ৰটোৰ সবিশেষ তেওঁ ব্যাখ্যাও কৰিছে। তেওঁ ব্যাখ্যা এনেদৰে কৰিছে যে এই অস্ত্ৰটো ব্যৱহাৰ কৰি মানুহবিলাকে প্ৰথম মাংস পেলাব, তাৰপিছত ৰেগুলাৰাইজ হৈ যাব। যেতিয়া নিয়মীয়া ধৰণে যেতিয়া তেনেকুৱা ধৰণৰ অত্যাচাৰ চলিব, তেতিয়া মানুহবিলাকে মাটি সম্পত্তি বিক্ৰী কৰি গুচি যাব বা সেই ঠাইৰ পৰা হিন্দু মানুহবিলাক আঁতৰি যাব। তেওঁ গোটেইখিনি কথাই কৈছে যে আগৰ দিনত অসমীয়া মুছলমানসকলে এনেকুৱা কেতিয়াও আচৰণ কৰা নাছিল। আগতে সেইবোৰ কাম লুকাই চুৰ কৰি কৰিছিল। এতিয়া এটা শক্তিয়ে যিহেতু ক্ৰিয়া কৰি আছে, গতিকে সেই শক্তিটোৰ সাহস পাই তেওঁলোকে সকলোৱে এতিয়া সেই ধৰণৰ কামবোৰ কৰিবলৈ লৈছে। হিন্দু অধ্যুষিত অঞ্চলবিলাকত তেওঁলোকে আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে। আক্ৰমণ মানে গো মাংসটো পেলাই দিব, তাৰপিছত এদিন দুদিনকৈ পেলাওঁতে মানুহবিলাকে অস্বস্তিত পৰিব আৰু মাটি বাৰী বিক্ৰী কৰি গুচি যাব। তেওঁ তাকে কৈছে যে ঈদ যেতিয়া হৈছে, এই কুৰবানী ঈদত
গো মাংস খোৱাটো কোনোবাই খাব খুজিছে খোৱাটোত তেওঁ অকণো বাধা নাই বুলি কৈছে খাব পাৰে কোনোবাই কিন্তু খাই যিটো কাম কৰিছে সেইটোহে আচলতে অগ্ৰহণীয় ইয়াৰ বিৰুদ্ধে তেওঁ একদম তীক্ষ্ণ এটা ভূমিকা ল'ব গুৰুতৰ এটা পদক্ষেপ ল'ব বুলিও তেওঁ ঘোষণা কৰিছে এতিয়া কথা হ'ল সেইটো কথাত নহয় মুখ্যমন্ত্ৰী বুলি নহয় আমি প্ৰতিগৰাকী সচেতন লোকেই অসমৰ প্ৰতিগৰাকী সচেতন লোকেই এই বিষয়টোক গৰিহণা যোগোৱা উচিত গৰিহণা জনোৱা উচিত এই কাৰণেই যে আমি অসমত সকলোৱে কয় যে হিন্দু মুছলমান সকলো ধৰ্মৰ লোক আমি ঐক্যৰ মাজত একতাৰে থাকোঁ ইমান দিন ধৰি যুগ যুগ ধৰি শংকৰদেৱৰ দিনৰ পৰা আমি একেলগে আছোঁ গতিকে আমি কেতিয়াও মাংসৰ এনেকুৱা টোপোলা নি পেলাই ক'ৰবাত নিষিদ্ধ জেগাত দিয়া বা জনবসতিপূৰ্ণ অঞ্চলত কোনোবাই নোখোৱা মাংস এইটো পেলাই থৈ অহা এনেকুৱা ধৰণৰ ঘটনা আগতে আমি কেতিয়াও শুনা নাছিলোঁ কিন্তু শেহতীয়াকৈ এই ঘটনাবোৰ সঁচাকৈয়ে বৃদ্ধি পাইছে আৰু মুখ্যমন্ত্ৰীয়ে যি কথাটো কৈছে এইটো সঁচাকৈয়ে অগ্ৰহণীয় এইটো কৰিব নালাগে যিয়ে কৰিছে যি মানুহেই কৰিছে এই কামটো বেয়া কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে লগতে এই কথাটো কৈছে যে এইটো ৱেপনাইজ কৰা হৈছে মানে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটোক তেওঁ আচলতে বেয়া পাইছে আৰু এইটো কোনো কাৰণত কৰিব নালাগে বুলি কৈছে এতিয়া আপোনালোকক দেখাওঁ মই এটা বেলেগ ভিডিঅ' এই ভিডিঅ'টো ৰাভা হাছং পৰিষদৰ যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই সময়ত মুখ্যমন্ত্ৰীয়ে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিগত 29 আৰু 30 মাৰ্চত দুয়োটা দিনতে তেওঁ অংশ লৈছিল আৰু তেতিয়া তেওঁ কি কৈছিল শুনক অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু হয়নে নহয় অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে হয়নে মইতো বিচাৰো যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক যাতে মাটি দখল কৰিবৰ কোনো নাহে হয়নে গতিকে গাহৰিটো অলপ বেছিকৈ চলাব লাগে এই ভিডিঅ'টোত তেওঁ কৈছিল যে তেওঁ নিজৰ কথা কৈছে যে মই সঁচাকৈ আমাৰ মানুহবিলাকে গাহৰি পোহাটো বিচাৰোঁ গাহৰি যিমান পাৰে আপোনালোকে পোহক গাহৰি পালনৰ কাৰণে তেওঁ আনকি চৰকাৰী পৃষ্ঠপোষকতাৰ কথাও কৈছে যে যিমান পাৰে গাহৰি পোহক আৰু গাহৰি পুহিলে কি হ'ব উপকাৰিতাটো তেওঁ কৈছে ব্যৱসায় বাণিজ্যতকৈও তেওঁ যিটো উপকাৰিতাৰ কথা কৈছে তাতেই তেওঁ উল্লেখ কৰিছে অৱশ্যে যেনেকৈ গো মাংসৰ ক্ষেত্ৰত তেওঁ যেনেধৰণে এখন প্ৰতিচ্ছবি দাঙি ধৰিছিল গাহৰিৰ ক্ষেত্ৰত তেনেধৰণে প্ৰতিচ্ছবি এখন দাঙি নধৰি তেওঁ মাত্ৰ ইংগিতেৰে কৈছিল যে তেতিয়া গাহৰি যদি বেছিকৈ পোহে তেতিয়া কিছুমান মানুহ অন্ততঃ সোমাবলৈ বেয়া পোৱা হ'ব সেইবোৰ জেগাত নাথাকিব আৰু আপোনালোকৰ গাঁওবিলাকৰ পৰা আঁতৰি আঁতৰি গৈ থাকিব এতিয়া কিছুমান মানুহ বুলি ক'লে আমি কি বুজোঁ গাহৰি মাংস কোনে নাখায় গাহৰি মাংস আমিতো বাকী হিন্দুসকলৰ বেছিভাগেই খায় খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাকৰ মাজত গাহৰি যথেষ্ট জনপ্ৰিয় কিছু সংখ্যক লোকে নাখায় সেই কথাটো বেলেগ তথাপিতো গৰিষ্ঠ সংখ্যকে গাহৰি খায় গতিকে মুখ্যমন্ত্ৰীয়ে এতিয়া গাহৰি বেয়া পোৱা বা গাহৰিক যি অস্পৃশ্য বুলি ভবাসকলৰ নাম যদিও উল্লেখ কৰা নাছিল যিহেতু তেওঁ বিষয়টো ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ সময়ত কৈছিল গতিকে তাত এটা কথা স্পষ্ট হৈছে তেওঁ কৈছে মানে বুজাব খুজিছে যে গাহৰি যদি পোহা হয় তেতিয়াহ'লে সেই বিশেষ সম্প্ৰদায় বুলি তেওঁ যিসকলৰ কথা কয় সেই বিশেষ সম্প্ৰদায়ৰ লোকসকল তাৰ পৰা আঁতৰি আহিব আৰু আঁতৰি আহিলে এওঁলোকে ভাল ধৰণে থাকিব পাৰিব এতিয়া সেই যে বাক্যটো মুখ্যমন্ত্ৰীয়ে ক'লে সেইটো তেওঁ যদি এই কথাটো ৱেপনাইজ কৰা বুলি কৈছে যে যিটো আমি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বুলি কৈছোঁ মানুহ খেদাৰ কাৰণে তেওঁ কৈছে মানুহ খেদাৰ কাৰণে সেই বিশেষ সম্প্ৰদায়টোৱে গৰুৰ মূৰ বা গৰুৰ হাড় পেলাই থৈ যায় কেৱল মানুহ খেদাৰ কাৰণে যে হিন্দু মানুহবিলাক আঁতৰি যাওক বা যিসকলে নাখায় সেই মাংসটো কোনোদিনে নুচুৱে সেইসকল লোক আঁতৰি যাব সেইকাৰণে সেই লোকসকলে ৱেপনাইজ কৰিছে মানে অস্ত্ৰ হিচাপে সেই মাংসটো ব্যৱহাৰ কৰা বুলি কৈছে এতিয়া সেই ঘটনাটো হৈছিলে 7 জুন ঈদ আছিলে 8 জুনৰ ধুবুৰীৰ কথা আছিলে আৰু সেই সময়তে কটন কলেজৰ আৱাসৰ ওচৰতো ছাত্ৰাবাসৰ ওচৰতো একেটা ঘটনাই ঘটিছিলে এতিয়া কথাটো হ'ল এই কথাটো যিটো পিছৰ মই আপোনালোকক বক্তব্যটো মুখ্যমন্ত্ৰীৰ দেখালোঁ সেইটো বক্তব্যত একেবাৰে স্পষ্ট যে তেওঁ এইবাৰ সেই লোকসকলক উদ্দেশ্যি কৈছে আৰু সেইসকল লোকক খেদি পঠোৱাৰ কথা কৈছে যিসকলে গাহৰিক অস্পৃশ্য বুলি ভাবে যেনেদৰে আমাৰ কাৰণে গো মাংস হিন্দুসকলৰ কাৰণে নিষিদ্ধ তেনেকৈ মুছলমানসকলৰ কাৰণে গাহৰিও এটা নিষিদ্ধ মাংস গতিকে তেওঁ দুয়ো ক্ষেত্ৰতে ইয়াত যেনেকৈ ৱেপনাইজ কৰাৰ কথা ক'লে ঠিক সেই ক্ষেত্ৰতো তেওঁ ৱেপন হিচাপে এক প্ৰকাৰ ৱেপন হিচাপে ব্যৱহাৰ কৰাৰ কথা ক'লে গতিকে ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সেল্ফ কণ্ট্ৰডিক্টৰী যিটো তেওঁ
নিজৰ পৰস্পৰ বিৰোধী স্থিতি সময় সাপেক্ষে নিজেই যে কথাটো সলায় সেই কথাটো স্পষ্ট হোৱা নাই জানো যিটো মাংসক লৈ তেওঁ গুৱাহাটীত প্ৰেছ মিট সম্বোধন কৰি ক'লে যে এইটো ৱেপনাইজ হিচাপে মানে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু সেই একেটা বস্তুৱে তেওঁ ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ সময়ত নিজেই কৈ দিলে যে এইটো আপোনালোকে এনেধৰণে ব্যৱহাৰ কৰিলে তাত যেনিবা ৱেপনাইজ শব্দটো ব্যৱহাৰ কৰা নাই কিন্তু তেওঁ এনেকৈ কৈছে যে এইটো ব্যৱহাৰ কৰিলে সেই মানুহবোৰ আঁতৰি যাব মাটি বাৰী এৰি যাব বা মাটি বাৰী ল'বলৈ নাযাব এতিয়া মুখ্যমন্ত্ৰীয়ে কোনটো কথা ভাল ক'লে ইয়াত গুৱাহাটীত সম্বোধন কৰাটোত ভাল ক'লে নে ৰাভা হাছং পৰিষদত সম্বোধন কৰাটোত ভাল ক'লে সেইটো আমি বিচাৰ কৰিবলৈ নাযাওঁ মাত্ৰ এটা কথাই ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ স্থিতিটো সময় সাপেক্ষে সলনি কৰে বহুত হাজাৰ তেনেকুৱা উদাহৰণ আছে যিটো সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ভিন্ন সময়ত ভিন্ন মত আগবঢ়ায় যদিও তেওঁ কিতাপ পত্ৰবোৰ অভিন্ন সময় অভিন্ন মত বুলি লিখে কিন্তু সময় সাপেক্ষে তেওঁ সকলো কথাই সলনি হয় আজি যেতিয়া তেওঁ ডিব্ৰুগড়ত সংবাদমেলত গুৱাহাটীৰ 63 ঘৰ মানুহৰ ভূমি যি উচ্ছেদৰ জাননী অহা কথা ক'লে ম্যাদী পট্টাৰ জাননী তেতিয়া তেওঁ ঘপকৈ কৈ দিলে যে সেইবোৰ ধনী মানুহ সেইবিলাকৰ কথা আচলতে বাতৰি কাগজে প্ৰকাশ কৰিব নালাগে সেইবোৰ বহুত ধনী মানুহ আৰু ধনী মানুহৰ কথা আচলতে গুৰুত্ব পোৱাটো উচিত নহয় এতিয়া আমি ইয়াৰ পৰা কি বুজি পাম যে মুখ্যমন্ত্ৰীয়ে সেইবোৰ যিবোৰ মানুহলৈ গৈছে সেইবোৰ অসমৰ মানুহ অসমৰ স্থানীয় লোক যিসকলে তাত মাটি বাৰী লৈ ইমান যুগ যুগ ধৰি আছে গতিকে গুৱাহাটীত অসমীয়া মানুহে গুৱাহাটীত ধনী হোৱাটো তেওঁ নিবিচাৰে নেকি যে তেওঁ যে ক'লে যে ধনী হোৱাৰ কাৰণে সেইবিলাক মানুহৰ বিষয়টো আলোচনা কৰিব নালাগে যিসকল খিলঞ্জীয়াই ইতিমধ্যে ভূমি হেৰুৱাইছে বা হেৰুৱাবলৈ উপক্ৰম হৈছে সেইসকলৰ সপক্ষে সকলোৱে তেওঁৰ বাদ দি তেওঁৰ চৰকাৰখন বাদ দি সকলোৱে বিৰোধী বা অসমৰ সাধাৰণ জনগণৰ মাত মাতি আহিছে যে খিলঞ্জীয়াৰ ভূমি অধিকাৰ সাব্যস্ত হ'ব লাগিব তেওঁলোকে জীয়াই থকাৰ অধিকাৰ পাব লাগিব আৰু অসমৰ ভূমিত খিলঞ্জীয়াই অধিকাৰ নাপালে ভূমিপুত্ৰৰ অধিকাৰ নাপালে কোনে পাব এই বিষয়টো সকলোৱে কৈ আহিছে এতিয়া গুৱাহাটীত যদি ম্যাদী পট্টাৰ মাটি তেওঁ ল'ব খুজিছে যদি তেওঁলোকৰ লৈ জাননী আহিছে সেইখিনি মাটি নিশ্চয় তেওঁলোকে ক্ৰয় কৰা মাটি গতিকে ক্ৰয় কৰা মাটিখিনি লৈ জাননী আহিছে আৰু সেই বিষয়ে সাংবাদিকে প্ৰশ্ন কৰোঁতে তেওঁ আকৌ প্ৰসংগটো টানি তেনেধৰণে কৈছে সেই একেগৰাকী মুখ্যমন্ত্ৰী কিন্তু সেই আম্বানী আদানী টাটা কোম্পানীৰ দৰে যিবোৰ বৃহৎ বৃহৎ উদ্যোগ সেই উদ্যোগবিলাকৰ উদ্যোগীসকলক যিসকল ইমান ডাঙৰ ডাঙৰ তেওঁলোক ব্যৱসায়ী তেওঁলোকক কিন্তু বিঘাই প্ৰতি 1.5 টকা বিঘাই প্ৰতি 1 টকা দৰত মাটি দিছে অথচ গুৱাহাটীৰ এই মানুহখিনিক তেওঁ ধনী সজাই এইসকলৰ বাতৰি ইগনোৰ কৰিবলৈ মানে এইসকলৰ বাতৰি প্ৰচাৰ নকৰিবলৈহে অনুৰোধ কৰিছে সংবাদ মাধ্যমক এতিয়া বুজক এই মুখ্যমন্ত্ৰীগৰাকীয়ে সময় সাপেক্ষে কেনেধৰণৰ আচৰণ কৰে তাৰোপৰি বিভিন্ন সময়ত বিভিন্ন মত সেই কথাটো আপোনালোকে জানে যিগৰাকী অখিল গগৈক তেওঁ বিগত অধিৱেশনত যি বিধানসভা অধিৱেশন হৈছিল সমালোচনা কৰিছিল এই কাৰণেই যে তেওঁৰ 6 বছৰীয়া কন্যাগৰাকীক এখন গাড়ীৰ প্ৰসংগত টানি অখিল গগৈ বোলে তেওঁ একেবাৰে কন্দুৱাই দিছিল তেওঁ ৰাতি শুব পৰা নাছিল তেওঁ কৈছিল যে মোৰ ছোৱালীজনীক 6 বছৰীয়া ছোৱালীজনীক আপুনি কিয় লক্ষ্য কৰি লৈছিল আপুনি অন্তত ইমান সৰু বাচ্চাবিলাকক কেতিয়াও ৰাজনীতিৰ মাজলৈ আনিব নালাগে সেই বিষয়টোত আপুনি সমালোচনা কৰক মুখ কৰক কিন্তু সন্তানক মোৰ সেই সৰু 6 বছৰীয়া ছোৱালীজনীক কৰাৰ কাৰণে মই শুব পৰা নাছিলোঁ তেওঁৰ ঘৰৰ পৰিয়ালে তেওঁ অখিল গগৈক নামাতিবলৈ কৈছিল এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল তাৰোপৰি তেওঁৰ পত্নী তেওঁৰ যি পত্নী আছে তেওঁৰ পত্নীক বিভিন্ন সময়ত বিভিন্ন প্ৰসংগত টানি অনা কথাটোতো তেওঁ সমালোচনা কৰি কৈছিল যে তেওঁৰ পত্নীক টানি অনাটো তেওঁ বেয়া পায় ভাল নাপায় তেওঁক সমালোচনা যি পাৰে কৰক কিন্তু পত্নীক অপ্ৰাসংগিকভাৱে যিহেতু তেওঁ ৰাজনীতিৰ লগত জড়িত নহয় গতিকে তেওঁ টানি অনাটো ভাল নাপায় কিন্তু সেই একেগৰাকী ব্যক্তি এতিয়া তেওঁৰ দলৰ প্ৰতিগৰাকী কেবিনেট মন্ত্ৰী মানে তেওঁৰ ঘনিষ্ঠসকল দেই সকলো কেইগৰাকী নহয় 18 গৰাকীয়ে নহয় তেওঁ যিগৰাকী সোঁহাত বাওঁহাত এনেকৈ থকা কেইগৰাকী আৰু তেওঁ নিজে কেৱল অসমৰ যি কংগ্ৰেছৰ বৰ্তমান নৱনিৰ্বাচিত যি সভাপতি গৌৰৱ গগৈৰ পত্নী আৰু গৌৰৱ গগৈৰ সন্তান যি সৰু সৰু সন্তান দুটা আছে সেই সন্তান দুটাক টানি আনে প্ৰতিটো এটাৰ বয়স চাগে 10 বছৰমান হ'ব এটাৰ বয়স 4-5 বছৰ এই দুয়োটা সন্তানকে টানি টানি তেওঁ সমালোচনা কৰি আছে অথচ সেই একেগৰাকী মুখ্যমন্ত্ৰী যি অখিল গগৈক তেওঁৰ কন্যা সন্তানৰ নাম উল্লেখ কৰাৰ কাৰণে একেবাৰে কঠোৰ ভাষাৰে সদনৰ ভিতৰত
সমালোচনা কৰিছিল। এইগৰাকীয়ে মুখ্যমন্ত্ৰী বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য, মানে এনেকুৱা ধৰণৰ কিছুমান মন্তব্য তেওঁ কৰি দিয়ে যিবোৰ শুনি আচলতে মানুহ বাকৰুদ্ধ হৈ পৰিব লাগে। তেওঁ শেহতীয়াকৈ যেতিয়া পঞ্চায়ত নিৰ্বাচনত যথেষ্ট ভাল ফলাফল বিজেপিয়ে দেখালে, মুছলিম অধ্যুষিত অঞ্চলতো যেতিয়া বিজেপি দলে যথেষ্ট ভাল ফলাফল দেখালে, তাৰপিছত তেওঁ একেবাৰে ধাৰণাই সলনি হৈ গ'ল। তেওঁ ক'লে যে এতিয়া তেওঁ মুছলমানসকলৰ পৰা সমৰ্থন যে পাব আগন্তুক নিৰ্বাচনত সেয়া তেওঁ নিশ্চিত হৈছে। গতিকে এই নিশ্চিত হোৱাৰ কাৰণে মুছলমানসকলৰ কাৰণেও যিমানখিনি পাৰি তেওঁ সহায় সহযোগিতা আগবঢ়াব, বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে মুছলমানসকলৰ উন্নয়নৰ কাৰণে কাম কৰিব, এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। কিন্তু এই মুখ্যমন্ত্ৰীৰ হাতত শেহতীয়াকৈ একেবাৰে উপায়বোৰ শেষ হৈ আহিছে। ৰাজ্যখন ঋণত পোত গৈ আছে, লাখ লাখ কোটি টকা ধাৰৰ বোজাত একেবাৰে উঙা হৈ পৰিছে। যিবোৰ কাম কৰিব লাগে সেইবোৰ কাম কৰিব পৰা নাই। যিবোৰ প্ৰতিশ্ৰুতি দিছিল, নিবনুৱা সংস্থাপনৰ যি বছৰি 2 লাখ নিবনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল সেইবোৰ ৰাখিব পৰা নাই। বিভিন্ন সময়ত যেনেকুৱা ধৰণৰ তেওঁ বক্তব্য ৰাখিছিল সেইবোৰ কৰিব পৰা নাই। গতিকে এতিয়া তেওঁ যিহেতু 2026 চন কাষ চাপিছেহি, গতিকে তেওঁ এটা কথা উপলব্ধি কৰিছে যে তেওঁ উজনিৰ ভোটাৰে যিমানেই তেওঁ উজনিত গৈ নকওক, গৌৰৱ গগৈ গ্ৰহণযোগ্যতা উজনিৰ ফালে বাঢ়িছে। আনকি নামনিৰ ফালেও গৌৰৱ গগৈ যথেষ্ট জনপ্ৰিয়তা বৃদ্ধি পোৱাটো তেওঁ উপলব্ধি কৰিছে। ইফালে এই গোটেইবোৰ কাৰণত তাতে বিৰোধী ঐক্যবদ্ধ হ'ব অখিল গগৈ, লুৰিণজ্যোতি গগৈ, AJP দল, অজিত ভূঞাহঁতৰ দল, এই সকলোবোৰ যদি একেলগ হয় তেনেহ'লে 26ত যে বিপদ হ'ব সেই কথাটো তেওঁ উপলব্ধি কৰিছে। সেয়ে 2026ৰ আগতে ধুবুৰীকে বেছ কৰি লৈ, ধুবুৰীকে এটা ভেটি হিচাপে বনাই, ধুবুৰীত যদি কিবা কাৰণত কোনো ধৰণৰ অশান্তিকৰ পৰিস্থিতি এটা সৃষ্টি কৰি মেৰু বিভাজন কৰিব পৰা যায় কিবা কাৰণত, তেতিয়াহ'লে কিছু পৰিমাণে অন্ততঃ বিজেপিৰ প্ৰতি মানুহৰ গ্ৰহণযোগ্যতা বাঢ়িব নেকি, বা উজনিৰ মানুহে পুনৰ বিজেপিক আঁকোৱালি ল'ব নেকি, নামনিৰ মানুহে পুনৰ বিজেপিক আঁকোৱালি ল'ব নেকি, এই ধৰণৰ এটা ধাৰণা তেওঁৰ মনলৈ আহিছে। আৰু সেয়ে তেওঁ যিমান পাৰে এই গো মাংসৰ বিষয়টো প্ৰতিটো কথাতেই উত্থাপন কৰি আহিছে। আপোনালোকে দেখিছে কটনৰ কথাটো তেওঁ কেনেধৰণে, ইতিমধ্যে বক্তব্যটো আপোনালোকে চালেই, সেই বক্তব্যটোত কেৱল তেওঁ গো মাংসৰ ওপৰতেই ক'লে যে আমি প্ৰতিবাদ নকৰাৰ কাৰণে তেওঁ বেয়া পাইছে যে আপোনালোকে কিয় প্ৰতিবাদ কৰা নাই, কিয় মানুহবিলাকে এই কথাটো একেবাৰে শান্ত হৈ আছে। তাৰমানে এনেকুৱা হৈছে যে মই এইখিনি কাম হোৱাৰ পিছত তহঁতে মনে মনে আছ কিয়, তহঁতে কিয় মুখেৰে মাত মতা নাই। খংটো উঠিব লাগিছিল, কি কথাত আৰু উঠিছে কি কথাত। প্ৰতিবাদ হোৱা নাই, পৰিস্থিতি শান্ত হৈ আছে, সেইটো খুব ভাল কথা হৈছে। প্ৰতিবাদ হৈ তাত যদি হিন্দু মুছলমানৰ মাজত এটা ৰায়ট হ'লহেঁতেন, এটা যদি সাম্প্ৰদায়িক সংঘৰ্ষ হ'লহেঁতেন, তেতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গ'লহেঁতেন। কিন্তু তাৰ বিপৰীতে সকলোৱে এইটো বুজি পাইছে যে কিবা কাৰণত হয়তো এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে আৰু ভৱিষ্যতে নহ'লে ভাল। কিন্তু মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণে কৈছে যে এই প্ৰতিবাদটো হ'বই লাগিছিল, কিয় আপোনালোকে প্ৰতিবাদ কৰা নাই, এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিব খুজিছে। গতিকে কথাবোৰ তেনেকুৱা। শেহতীয়াকৈ ধুবুৰী যি লোকসভাৰ নিৰ্বাচনত, তাত ধুবুৰী লোকসভা সমষ্টিত তেওঁৰ যি ঘনিষ্ঠ, তেওঁলোকৰ লগত বিজেপিৰ বি টিম হিচাপে খ্যাত আজমল, AIDF দলৰ তেওঁ শোচনীয়ভাৱে পৰাস্ত হ'ল ৰকিবুল হুছেইনৰ হাতত কংগ্ৰেছৰ, আৰু সেইটো সময়ত বিৰোধী ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। গতিকে তেওঁ ভাবিছে যে ধুবুৰীতেই যদি এই ঘটনাটো কৰিব পৰা যায়, ধুবুৰীতেই যদি সাম্প্ৰদায়িক সংঘৰ্ষৰ এনেকুৱা এটা পৰিৱেশ ৰচনা হোৱা বুলি এটা হাৱা সৃষ্টি কৰিব পৰা যায়, তেনেহ'লে কিছু পৰিমাণে অন্ততঃ মানুহবোৰ বিজেপিমুখী হ'ব নেকি, এই ধাৰণা এটা তেওঁ লৈছে নেকি বুলি আপোনালোকে ভাবে নেকি? এই বিষয়ে মন্তব্য কৰিব। নমস্কাৰ, ধন্যবাদ।